কঁকাল বিষৰ বিষয়ে মই ৰাতিপুৱা এটা ভিডিঅ' দিছিলোঁ ন, সেইখিনিও আয়ুৰ্বেদৰ পৰা দিছিলোঁ, কিন্তু বেলেগ আছিল। মই এইখন চোৱা নাছিলোঁ, গুণাৰাম খনিকৰ কিতাপ ইয়াতো আছে, চাব হা। এতিয়া এই পেজটো লক্ষ্য কৰক, কঁকালৰ বিষ নহয়নে? এতিয়া ৰোগৰ কাৰণ দিছে বাত ৰোগ, শৌচ খোলোচা নোহোৱা, মাইকী মানুহৰ মাহেকীয়া ঋতুস্ৰাৱ অনিয়মীয়া হোৱা আৰু প্ৰস্ৰাৱৰ দুখত এই ৰোগ হ'ব পাৰে। ৰোগৰ লক্ষণ: ৰাজহাড়, কঁকালৰ অংশত বিষ হয়, কেতিয়াবা জ্বৰো উঠে। ইয়াত দৰৱ তেখেতে দিছে, কেঁচা আলুগুটি 2টা পিহি কঁকালত লগাই 14-15 মিনিট ৰাখিলে যথেষ্ট আৰাম পোৱা যায়। বা নহৰু এটা খুন্দি বিষ হোৱা ঠাইত 10 মিনিট সময় লগালে বিষৰ কোব নাইকিয়া হয়। এতিয়া আপোনালোকে নিজেই ভাবিব কি কৰা উচিত ন। এইখিনি যিখিনি দিছে এইখিনি অকণমান ঝামেলা সকলোৰে কাৰণে, কাৰণ গাখীৰো ফটকেনে নোপোৱাই। 1 লিটাৰ গাখীৰত এটা এৰিগুটি পিহি তাক দিনে 2 বাৰকৈ খালে কঁকালৰ বিষ নাইকিয়া হয়। তাৰপিছত এইখিনি বাৰু বাদ দিলোঁ। তাৰপিছত 6 নম্বৰটো চক মন কৰিবলগীয়া, প্ৰস্ৰাৱৰ দুখত কঁকালৰ বিষ হ'লে 8-10খন দুপৰীয়া টেঙাৰ দুপৰ টেঙাৰ পাত খুন্দি তাৰ ৰস দিনে 2 বাৰকৈ একেৰাহে কেইদিনমান খালেই বিষ ভাল হয়। ইয়াত বালিৰে সেক দিব কৈছে তেওঁ, বালি গৰম কৰি, এইটোতো বাৰু জানেই মানুহে। ইয়াত কিখিনি খাব লাগে সেইখিনি কৈছে চাওক, পথ্য, কেঁচা অমিতা, মৌ, শেৱালি ফুল আৰু খলিহা মাছ উপকাৰী, ভেদাইলতা, কেলছিয়ামযুক্ত আহাৰ খাব লাগে। মেইন কাৰণ এইটো এটা চাওক মন কৰিবলগীয়া, অৰ্জুনৰ গুড়া, অৰ্জুন ছালৰ যিটো গুড়ি পোৱা যায়, গাখীৰত সিজাই খাব লাগে। অপথ্যৰ ভিতৰত দিছে মাটি কঁঠাল, বিড়ি, চিগাৰেট ন, মাটি কঁঠালটো তেতিয়াহ'লে বেয়া হয়নে? মই আৰু এটা কাম কৰোঁ কেতিয়াবা, ধৰক বিষালে এয়া পচতীয়া পাত দেখিছে, তেওঁ উল্লেখ কৰিছে পচতীয়া পাতেৰে মালিচ কৰিব লাগে বুলি কৈছে, এনেকুৱা ছাল হেৰি কৰি তেওঁ এইটো দিছে বিধান বাৰু। কিন্তু মই মোৰ ফালৰ পৰা কওঁ, এইটো পচতীয়া পাত নহয়, আপোনালোকে পানীত সিজাই সেই গৰম পানীৰে অলপ যথেষ্ট হিট সহ্য কৰিব পৰাকৈ কঁকালত ঢালিবচোন, যথেষ্টখিনি বিষ কমে। কিন্তু এই সকলোখিনিৰ পৰা মই এটাই কওঁ, কিন্তু মেইন সঁচাকৈ কৈছোঁ, সাংঘাতিক ধৰণৰ বিষ আৰম্ভ হয় গেছ হোৱাৰ ফলত, অত্যধিক গেছ, পেট পৰিষ্কাৰ নোহোৱাৰ ফলত। প্ৰস্ৰাৱৰ ইনফেকশ্যন হ'লে আপোনালোকে গম পাব, পেচাব জ্বলা পোৰা, পেচাব কম, এনেকুৱা ধৰণৰ কিছুমান আমাৰ চিমটমছ আহে, গতিকে অলপ চিন্তা কৰি চাব, ঠিক আছে।